লাংহিনত চাৰিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী গণেশ পূজা উৎসৱৰ সফল সামৰণি। দেশৰ অন্যান্য প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাৰ লাংহিনত গণেশ চতুৰ্থী উপলক্ষে চাৰিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয় শ্ৰী শ্ৰী গণেশ পূজা। উল্লেখ্য যে লাংহিন সাৰ্বজনীন শ্ৰী শ্ৰী গণেশ পূজা পৰিচালনা সমিতিৰ উদ্যোগত মঙলবাৰৰ পৰা অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী গণেশ পূজা উৎসৱৰ শুক্ৰবাৰে সফল সামৰণি পৰে। চাৰিদিনীয়া কাৰ্যসূচী অনুযায়ী মঙলবাৰৰ অধিবাস আৰু বুধবাৰৰ পৰা পূজা আৰম্ভ কৰা হয়। উক্ত গণেশ পূজাৰ লগত সংগতি ৰাখি আৰতি, উৰুলি, শংখধ্বনি, কুইজ আদিকে কৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহৰ বঁটা বিতৰণ কৰি শ্ৰী শ্ৰী গণেশ দেৱতাৰ প্ৰতিমূৰ্তি লাংহিন নগৰেদি পৰিক্ৰমা কৰি সৰকাঠি নদীত বিসৰ্জন দিয়া হয়। আনহাতে লাংহিনৰ শ্ৰী শ্ৰী গণেশ পূজা উৎসৱত সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে লাংহিনৰ সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতাত শ্ৰী শ্ৰী গণেশ পূজা উৎসৱটি সাফল্যমণ্ডিত কৰাৰ বাবে পৰিচালনা সমিতিৰ তৰফৰ পৰা লাংহিনবাসী ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰে। কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিলৰ পৰা দীপক দত্তৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। পোনপ্ৰথমতে আপোনালোকৰ চেনেললৈ আমাৰ চাৰিদিনীয়া কাৰ্যসূচী হাতত লৈ লাংহিন সৰ্বজনীন গণেশ পূজা কমিটিয়ে চাৰিদিনৰ গণেশ চতুৰ্থী উদযাপন কৰি আহিছে। তাৰে আজি আমাৰ চতুৰ্থ দিন, অৰ্থাৎ শেষ দিন আছিলে। আমি খন্তেক আগতে প্ৰতিমা বিসৰ্জন দি আহিছোঁ। এতিয়া আমাৰ বামুণ মহোদয়ে আমাৰ সকলোকে শান্তিৰ পানী প্ৰদান কৰিব। মূৰ্তি ক'ত বিসৰ্জন দিছে? আমি প্ৰতিমা বিসৰ্জন দিছোঁ এই হৰকাটি নদীত। আৰু চাৰিদিনীয়া কাৰ্যসূচী কি কাৰ্যসূচী ৰাখিছে আপুনি? চাৰিদিনীয়া কাৰ্যসূচীত আমাৰ আছিলে বিভিন্ন পূজা অৰ্চনাটো আছিলে আৰু বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আছিলে, যেনে আৰতি প্ৰতিযোগিতা আৰু মহিলাবিলাকৰ উলুধ্বনি প্ৰতিযোগিতা আৰু মহিলা পুৰুষৰ শংখধ্বনি প্ৰতিযোগিতা আৰু আছিলে নৃত্য প্ৰতিযোগিতা। নৃত্য প্ৰতিযোগিতা আমাৰ দুটা ভাগত বিভক্ত কৰা হৈছে, একক নৃত্য প্ৰতিযোগিতা আৰু দলীয় নৃত্য প্ৰতিযোগিতা আৰু কেইটাও আছিলে আৰু কুইজ আছিলে। কুইজো আছিলে।